উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে ডক্টৰ অনুজ বৰুৱা ৰচিত উপন্যাস মহা অৰণ্যৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে নয়ন প্ৰসাদে। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা অৱনী বৰাৰ। মহা অৰণ্য। গীতিমাক ঘৰত থৈ অবিনাশ পোনে পোনে ষ্টেণ্ডলৈ গ'ল। বাটতে চেলুন এখন পাই সি অটোৰিক্সা ৰখালে আৰু সেইখন বাটৰ কাষতে থৈ চেলুনখনত সোমাই পৰিল। চেলুনত চুলি কটোৱাবলৈ কোনো গ্ৰাহক নাছিল। সি চকী এখনত বহিল। নাপিতজনে তাৰ গাত বগা মাৰ্কিন কাপোৰ এখন মেৰিয়াই দিলে। অবিনাশে তাৰ আগফালৰ আইনাৰ মানুহটোলৈ চালে। বগা মাৰ্কিন কাপোৰখনেৰে সৈতে আউল বাউল চুলিখিনি আৰু কেইবাদিনৰ নুখুৰোৱা দাড়িৰে সেই আইনাখনৰ মানুহটোক কিবা মৃতকৰ কাৰণে ব্ৰত ধৰা মানুহৰ দৰে লাগিল। নাপিতজনে সোঁহাতৰ আঙুলিত কেঁচিখন লৈ শূন্যতে দুবাৰমান অনুশীলন কৰি বাওঁ হাতেৰে ফণীখন অবিনাশৰ চুলিত বহুৱাই দিব খুজিছিল, কিন্তু অবিনাশে তাক বাধা দি ৰবলৈ ক'লে। নাপিতজনে আইনাৰ অবিনাশটোৰ মুখলৈ চাই থাকি অপেক্ষা কৰিলে। অবিনাশে চকীখনত আউজি লৈ বহল আইনাখনত নিজকে ভালদৰে চালে। বহুদিনৰ মূৰত সি যেন নিজকে দেখা পাইছে। মই এনেকুৱাই হৈ গ'লো নেকি? তাৰপিছত সি লাহেকৈ গাৰ পৰা মাৰ্কিন কাপোৰখন এৰুৱালে। নাপিতজনে আচৰিত হৈ এইবাৰ আইনাৰ অবিনাশটোৰ পৰা চকু ঘূৰাই আনি চকীত বহি থকা অবিনাশটোৰ মুখলৈ চালে। অবিনাশে তেওঁক আশ্বস্ত কৰাৰ ধৰণে মূৰ দুপিয়াই আকৌ আইনালৈ চালে। এইটো অবিনাশকে গীতিয়ে আজি লগ পালে। এইখিনি চুলি দাঢ়ি, এইটো অনুজ্জ্বল ৰঙৰ আচপৰা চোলা আৰু এই দুটা শুকান ওঠ। এইটো অবিনাশক গীতিহে নালাগে, তাহানিতে চিনি পোৱা যিকোনো মানুহেই হঠাতে দেখিলে আচৰিত হৈ চাব। অবিনাশে কাপোৰখন ওপৰলৈ উজুৱাই দিলে। নাপিতজনে সেইখন ভালকৈ তাৰ ডিঙিলৈকে গুজি দিলে। দাড়ি চুলি কটা হোৱাৰ পাছত অবিনাশে আকৌ ভালদৰে আইনাখনত নিজকে চালে। তাৰ মুখত সন্তোষৰ ভাৱ এটা বিৰিঙিল। আচলতে সি বহুত ক্ষীণোৱা নাই, মাত্ৰ দাড়ি চুলিখিনিয়েহে তাক বেমাৰী যেন কৰি তুলিছিল দেখাত। সি নাপিতক পইচা দি কিছু চঞ্চল খোজেৰে বাহিৰ ওলাই আহিল। সন্ধিয়া সময়ত অবিনাশে ষ্টেণ্ডত তাৰ অটোৰিক্সাখন শাৰীটোৰ পৰা কিছু আঁতৰত ৰাখি অকলে বহি থাকিল। লাইটবোৰ জ্বলি উঠিছে। চাৰিআলিটোত মানুহৰ ভিৰ বাঢ়িছে। বজাৰ কৰা মানুহ, কিবা কিবি কামত ঘূৰি ফুৰা মানুহ। প্ৰতিদিনেই যে ইমান কি কিনিব লগা থাকে মানুহবোৰৰ। নো এণ্ট্ৰি ছাইনবোৰ্ডখন মাৰি থোৱা সিফালৰ ৰাস্তাটো খোজ কঢ়া মানুহেই গিলি পেলাইছে। প্ৰত্যেকটো মানুহেই ব্যস্ত। ব্যস্ত আবহাৱাটোৰ মাজত অবিনাশে অকলশৰীয়া হ'বলৈ চেষ্টা কৰিলে। সি পিছফালৰ ছিটটোত আৰামকৈ বহিল আৰু চকু দুটা মুদি দিলে। সদায়ে শুনি থকা বিশৃংখল অৰ্থহীন শব্দমালাবোৰে তাৰ কাণত নিস্তব্ধতাৰ সমানেই প্ৰতিক্ৰিয়া কৰিলে। সি কথাখিনি আকৌ প্ৰথমৰে পৰা ভাবি চালে, সেই বাতৰি কাকত পঢ়ি থাকোঁতে গীতিমাই তাক যাব নেকি বুলি প্ৰশ্ন কৰাৰ পৰা। যদি বাতৰি কাকতখনে মোক আঁৰ কৰি নাথাকিলেহেঁতেন, মই তাইক দেখাৰ আগতেই যদি তাই মোক আঁতৰৰ পৰাই দেখা পালেহেঁতেন, তাই বাৰু মোৰ ওচৰলৈ আহিলহেঁতেন নে? মই অটোৰিক্সা চলাওঁ বুলি তাই হয়তো নাজানে, কিন্তু এনেই অটোৰিক্সা ষ্টেণ্ডত বহি থকা অবিনাশক দেখি তাই বাৰু আগবাঢ়ি আহিলহেঁতেন নে তুমি ভালে আছা বুলি সুধিবলৈ? কোনে জানে? গীতি মৰি গ'ল বুলি মই নিজৰ ওচৰত ঘোষণা কৰাৰ পাছত আজি প্ৰথম তাইৰ মুখামুখি হলোঁ। তাইৰ প্ৰতি মোৰ আচৰণখিনি সঠিক হৈছিল নে বাৰু? ইয়াতকৈ কিবা বেলেগ ব্যৱহাৰ কৰিব লাগিছিল নেকি তাইক? তাইক দেখিয়েই মোৰ লগে লগে সেই তাহানিৰ গীতিক দেখাৰ দৰেই লাগিছিল। সেইটোৱে মাত, সেইটোৱেই চেহেৰা, সেইজনীয়ে মানুহ, মাত্ৰ গীতিজনী নাই তাইৰ ভিতৰত।
তাইক দেখাৰ লগে লগে সেই তাহানিৰ গীতিজনীৰ সুবাসটোৱে আহি মোক চুই দিয়া যেন অনুভৱ কৰিছিলোঁ। তাইও হয়তো কল্পনা কৰা নাছিল যে মই অটোৰিক্সা ষ্টেণ্ডত বাতৰি কাকত পঢ়ি থাকি আৰোহীৰ অপেক্ষাত থাকিব পাৰোঁ। তাইৰ চেহেৰাৰ পৰা বিয়পি পৰা সেই তাহানিৰ গীতিজনীৰ সুবাসটোৱে মোক জব্দ কৰি পেলোৱাৰ সুযোগতে তাই পৰিৱেশটোৰ সৰলীকৰণ কৰি পেলাব খুজিছিল। তাই মোক কি বুলি ভাবিছিল বাৰু? মোৰ সেই গীতিজনীৰ পৰা এতিয়াৰ গীতিমা দত্তলৈ ঘটা তাইৰ পৰিৱৰ্তনক দিন যোৱাৰ লগে লগে স্বাভাৱিক হিচাপে গ্ৰহণ কৰিবলৈ শিকিলোঁ বুলি ভাবিছিল নেকি? নে তাই এই পৰিৱৰ্তনৰ এটা উত্তৰণ হিচাপে স্বীকৃতি দিম বুলি ভাবিছিল? কিন্তু মইতো কথাবোৰ তেনেকৈ নাভাবোঁ। তাই মোক ক্ষীণাই যোৱা বুলি, জধলা হৈ গ'লোঁ বুলি সোঁৱৰাই দিবলৈ আহিছিল। কিন্তু মই সেই উপদেশখিনি কাণ পাতি শুনি নিজকে অপমানটো কৰিব নোৱাৰোঁ। তাইতো মোৰ কোনো পুৰণি বন্ধু নহয়। ভৱিষ্যত জীৱনত সুখী হ'ব পৰাৰ সম্ভাৱনাখিনিক লৈ জুৱা খেলিবলৈ ভয় কৰা সেই ছোৱালীজনীয়ে সফলতা বিচাৰি বিচাৰি এতিয়া কলেজৰ প্ৰফেচাৰ হ'ল। কাইলৈ আৰু কিবা হ'ব, ভাল কথা। তাই নিজৰ পৃথিৱীত নিজৰ ভাগে থাকক। কিন্তু এতিয়াৰ এই অটোৰিক্সাৱালা অবিনাশক উপদেশ দিবলৈ, কোমলকৈ কথা ক'বলৈ অধিকাৰ তাই ক'ৰ পৰা পালে? ভদ্ৰতাৰ খাতিৰত? তাইৰ মনৰ কোনোবা এটা চুকত থাকি যোৱা কিবা অপৰাধবোধ? কিন্তু কেৱল সেইখিনিয়েইতো তাহানিৰ গীতিজনীক আনি থিয় কৰোৱাবহি নোৱাৰে। বৰং হেৰাই যোৱা গীতিক অপমান কৰাহে হয়। অবিনাশে চকু দুটা মেলিলে আৰু অটোৰিক্সাত বহি থকাৰ পৰাই ৰাস্তাৰ মানুহবোৰলৈ চালে। ভিৰ কিছু কমিছে। অটোৰিক্সাও বেছিভাগ ষ্টেণ্ডৰ পৰা গুচি গ'ল। তাক চকু মুদি পৰি থকা বাবে টোপনি গ'ল বুলি ভাবিয়েই হয়তো কোনো আৰোহীয়ে ইমান পৰে আমনি কৰা নাই। সি পোনকৈ বহিল আৰু ঘড়ীলৈ চালে। 9 বাজিবলৈ অলপ বাকী। আৰু অলপ সময় বহা যাওক। চিটিবাছবোৰ বন্ধ হওক। শেষৰ চিটিবাছ ধৰিব নোৱাৰা মানুহ বাস্তৱত পোৱা যাব। বতৰটো ডাৱৰীয়া আছিল। অবিনাশ অটোৰিক্সাখন লৈ দিনটো ব্যস্ত আছিল। সন্ধিয়া সময়ত সি আহি ষ্টেণ্ডত জিৰণি ল'লেহি। অলপ পাছত মহেশ আৰু কিশোৰ কৰবাৰ পৰা আহি ওলালহি। মহেশক প্ৰায় এসপ্তাহমানৰ পাছত লগ পালে অবিনাশে। কি খবৰ অবিনাশ? মহেশে সুধিলে। ভালেই। দিনটো খুব ভাড়া মাৰিলি কিজানি। গাৰ বিষ উঠা নাই? গাৰ বিষৰ কথা কি আছে? অট'হে চলাইছো, দৌৰিটো ফুৰা নাই। লাহেকৈ হাঁহি অবিনাশে ক'লে। আজি আহিবি নেকি ভুলু বুঢ়াৰ ওচৰলৈ? সেইখন তীৰ্থত কেতিয়া পূজা দিবিগৈ? তোৰ দিনবোৰ এনেকৈয়ে যাব। এই বল আজি দেখুৱাই আনোগৈ। হেই, তালৈ গৈ কি কৰিবি? বাদ দে, বেলেগ এদিন যাম। কিশোৰে মাত লগালে। বল বল, বতৰটোৱে মাতিছে। অলপ দৰকাৰী কথাও আছে। এতিয়াহে কৈছ নাযাওঁ বুলি? এদিন যোৱাৰ পাছত দেখিবি অবিনাশক গধূলি সময়ত পাবলৈকে নাই। ক'ত আছে অবিনাশ? আমাতকৈ আগতে গৈ সি বহি আছে ভুলু বুঢ়াৰ তাত। মহেশে অবিনাশৰ মুখলৈ চাই কথা আৰম্ভ কৰি কিশোৰৰ মুখলৈ চাই শেষ কৰিলে আৰু মহেশ কিশোৰ দুয়োটাই ডাঙৰকৈ হাঁহিলে। অবিনাশে ঠাট্টাৰ সুৰত ক'লে। তাত কিবা অমৃত পায় নেকি? হে, ভুলু বুঢ়াই চোলাইহে বিক্ৰী কৰে বুলি শুনিছো। কিশোৰে ক'লে। আবে, অমৃতৰ কথা কৈছ? তাত যিটো বস্তু আছে গ'লেহে গম পাবি। ভুলু বুঢ়াৰ বস্তু বেলেগ বস্তু। অবিনাশে ক'লে। হেৰৌ চোলাই, মই শেষোপাৰ গুণ সহিব নোৱাৰো। তহঁতে খাই মৰগৈ। আৰু মহেশ, তোৰ নিচিনা মানুহে চোলাই খালে শোভা নাপায় কিন্তু। আবে, কি ভাবিছ তই? মই তালৈ বস্তু খাবলৈ ওলাইছো নেকি? তই গ'লেহে গম পাবি ভুলু বুঢ়াৰ ঘৰত ইমান ভিৰ কিয় হয়। আৰে যিটো বস্তু পুহি ৰাখিছে সি। কি বস্তু? তাই বাহিৰত নোলায়। কেইবাদিনো মই বহিও দেখা নাই। কিন্তু কিশোৰে দেখিছে। সি কেতিয়াবা দিনত যায়। ভালকৈ দেখিছে পিনটোৱে। সি ৰাতিপুৱা গধূলি 2 টাইম মাৰি আহে তাত। সি ইমান দিনে কোৱা নাই তোক? ভুলু বুঢ়াই গাৰ্ড দি থাকে। মানুহটো বাঘৰ পোৱালিৰ কাৰণেহে ৰাখিব পাৰিছে। মানুহ কাটি জেল খোৱা মানুহ সি। আৰে মই গৈতো তাইক বাহিৰলৈ উলিয়াই আনি দিব নোৱাৰো। তহঁত যা, মদ খাৱ, অপেশ্বৰী চাৱ, যি কৰ কৰি থাকগৈ। আহা, তই অন্তত আমাক থৈয়ে গুচি আহিবি। আজি আমাৰ অটো অনা নাই কাৰণেহে তোক কৈছো। অবিনাশে অগত্যা সিহঁতক অটোৰিক্সাত উঠিবলৈ ক'ব লগা হ'ল। ভুলু বুঢ়াৰ ঘৰটো অবিনাশে দেখিছে। বহুত দূৰত,
ৰাণীবাইৰ ঘৰলৈ যোৱাৰ বাটত পৰে। ভুলু বুঢ়াৰ ঘৰৰ আগত অবিনাশে অটোৰিক্সা ৰখালেগৈ। অবিনাশে কিশোৰৰ মুখলৈ চাই থাকি খন্তেক কিবা ভাবিলে। তাৰ পাছত কলে, ব'ল। মেল খাই থকা গেটখনেৰে সিহঁত সোমাই আহিল আৰু খেৰৰ ছাল থকা পকী বেৰৰ এল পেটাৰ্ণৰ ঘৰটোৰ কাষেৰে গৈ সিহঁত পিছফালৰ চোতাল পালেগৈ। ঘৰৰ ভিতৰত লাইট জ্বলি আছে যদিও পিছফালৰ চোতালখনত লাইট জ্বলাই থোৱা নাই। পকী বেৰ আৰু খেৰৰ ছালৰ মাজৰ সৰু ফাকেৰে ভিতৰৰ লাইটৰ পোহৰ খুব ক্ষীণকৈ বিৰিঙি আহি চোতালখন ছয়াময়া কৰি ৰাখিছে। মৃদু গুণগুণনি এটা আছে। ভালদৰে চোৱাৰ পাছতহে অবিনাশে ধৰিব পাৰিলে যে মূঢ়া আৰু সৰু সৰু বেঞ্চৰ ওপৰত চোতালৰ আন্ধাৰখিনিতে ৪-৫খনমান সৰু সৰু ঘূৰণীয়া মেজমেল। তাৰে কিছুমান সদস্যৰ হাতে হাতে থকা জ্বলন্ত চিগাৰেটবোৰে ঠাইডোখৰ আৰু ৰহস্যময় কৰি তুলিছে। চোতালৰ একাষে থিয় হৈ থকা অবিনাশহঁতৰ কাষলৈ অলপ পাছতে ১২-১৩ বছৰীয়া ল'ৰা এটা আগবাঢ়ি আহিল। চাউলৰ আছে? কিশোৰে সুধিলে ল'ৰাটোক। ল'ৰাটোৱে মানুহ কেইটা আহিছে হিচাপ কৰি লৈ ভিতৰ সোমালেগৈ আৰু অলপ পাছতে এহাতে বটল আৰু আনহাতে কাঁচৰ গিলাচ ৩টা লৈ সিহঁতৰ ওচৰত হাজিৰ হলহি। ক'ত বহিবি? কিশোৰে মহেশক সুধিলে। মহেশে এনেই অলপ ইফালে সিফালে চাই কলে, অলপ সময় থিয় হৈয়ে থাকোঁ, ইহঁত কোনোবা উঠিব পাৰে। হাতে হাতে লৈ থকা গিলাচত কিশোৰে বটলৰ পৰা এগিলাচকৈ ঢালিলে আৰু বাকী থকাখিনিৰে সৈতে বটলটো ভৰি দুটাৰ মাজত মাটিত থৈ পকেটৰ পৰা বাওঁ হাতেৰে চানা ভজাৰ টোপোলা এটা উলিয়ালে। লাহেকৈ চিয়াৰ্ছ কৰি তিনিওটাই নিজৰ নিজৰ গিলাচ মুখলৈ নিছিল। কিন্তু অবিনাশৰ গিলাচটো মুখত লগাৰ আগতেই পানীয়ৰ গোন্ধটো তাৰ নাকত লাগিল আৰু লগে লগে তাৰ পেটৰ মাংসপেশীখিনি কোচ খাই নাকেৰে ইমান জোৰেৰে বতাহ এখিনি উলিয়াই পঠিয়ালে যে গিলাচৰ পৰা কিছু পানীয় ছিটিকি গৈ মাটিত পৰিলগৈ। তই মতা মানুহ নহয়? কিশোৰে অবিনাশক চেপা মাত এটাৰে কলে। বেটা, নাকটো বন্ধ কৰি ল, মাইকী মানুহৰ নিচিনাকৈ। চোতালৰ মুখবোৰ চিনিব নোৱাৰিলেও ক্ৰমে আকৃতি প্ৰকৃতি আৰু অংগী ভংগীবোৰ ধৰিব পৰা হৈ আহিল। অবিনাশে গোটেইখিনিৰ ওপৰতে ভালদৰে চকু ফুৰাই চালে। মৃদু গুঞ্জনটো চলিয়েই আছে ধাৰাবাহিকতা ৰক্ষা কৰি। মাজে মাজে ল'ৰাটোৱে হাফ এটা ফুল এটা থোপবিলাকত বিলাই আছেহি। কাষৰ কোঠাটোৰ পৰা ভাত ৰন্ধা কিবা ভজাৰ শব্দ আৰু গোন্ধ আহিছে। মহেশৰ চকু সেই পাকঘৰৰ ফালেই গৈছে বাৰে বাৰে। ঘৰটোৰ খিৰিকীবোৰ বন্ধ। ভালদৰে লক্ষ্য কৰাৰ পাছতহে অবিনাশে আৰু এটা কথা ধৰিব পাৰিলে যে সৰু বাৰাণ্ডাখনৰ চুকত একেবাৰে আন্ধাৰতে এখন চকীত এটা মানুহ বহি আছে। মাজতে মানুহটোৱে জুই শলা কাঠিৰে চিগাৰেট জ্বলাওঁতে তাৰ মুখখনৰ শকত মোচকোচা আৰু খহটা গাল দুখন জিলিকি উঠিল। লগতে জপৰা চুলিখিনিৰো এটা উমান পোৱা গ'ল। মানুহটোৱে এটা পুৰণি খাকী ৰঙৰ চোলা পিন্ধি আছে। অবিনাশৰ দৃষ্টি অনুসৰণ কৰি কিশোৰে কিছু নিম্ন স্বৰত কলে, ভুলু বুঢ়া, এই বস্তু দি থকা ল'ৰাটো আৰু ভিতৰত যে ভাত ৰান্ধি আছে সেই ধুনীয়া ছোৱালীজনী, সিহঁতৰ বাপেক। অবিনাশে এবাৰ পাকঘৰটোৰ ফালে চাই লৈ তাৰ পাছত কিশোৰক একেটা স্বৰতে কিন্তু হাঁহি মিহলি কৰি সুধিলে, পাকঘৰটোত যে ছোৱালী এজনীয়ে ভাত ৰান্ধি আছে আৰু তাই যে ধুনীয়া, তই এই ইটাৰ বেৰখনৰ মাজে কেনেকৈ দেখিলি অ'? হা, দিব্য চকু আছে নেকি তোৰ? কিশোৰে মহেশৰ ফালে চাই হাত আৰু ডিঙি ভাঙি এইটোৱে কি কথা সোধে চা এই ধৰণৰ ভংগী এটা কৰি তাৰ পাছত অবিনাশক কলে, এইটোৱে কি কথা সুধেছা? আৰে এইটো ঘৰত বাপ বেটা আৰু বেটীৰ বাদে আৰু কোনো নাথাকে। বাপ বেটা বাহিৰতে আছে। তেনেহ'লে ভিতৰত ভাত কোনে ৰান্ধিব? ধুনীয়াৰ কথা কৈছ? আবে দেখা পাব লাগিলে গিলাচ পেলাই এতিয়াই দৌৰি যাবি। ভাল ঘৰৰ হোৱা হ'লে কিজানি চিনেমাত চান্স পাই গ'লহেঁতেন। এনেকুৱা ঘৰৰ কাৰণেহে চকুত নপৰে। তোৰ চকুতটো পৰিছে। তই লৈ নাযাৱ কিয় কোনোবা ডিৰেক্টৰৰ ওচৰলৈ? কিশোৰে মহেশক দেখুৱাই কলে, আৰে খুদ ডিৰেক্টৰকে দেখোন লৈ আহিছোঁ। ইমান দূৰ, আমি ইমান দূৰ মাত্ৰ এই বস্তু খোপা খাবলৈকে আহোঁ বুলি ভাবিছ নেকি? চাই থাক, কোনদিনা চিনেমা শ্বুটিং হৈ যায় ঠিকনা নাই। এই চুপ কৰ। মহেশে কিশোৰক কথা বন্ধ কৰিবলৈ কলে। অৱশ্যে কিশোৰে মাতটো যথাসম্ভৱ সৰু কৰি অইন মানুহে নুশুনাকৈয়ে কৈছিল। গিলাচটো এবাৰ খালী কৰি আকৌ বটলৰ পৰা ভৰ্তি কৰি বটলটো মাটিত থৈ কিশোৰ আৰু চাপি আহিল অবিনাশৰ ফালে আৰু ফুচফুচাই কোৱাৰ দৰে কলে, এই যে ভুলু বুঢ়া, নামতহে বুঢ়া, কামত বাঘ। সি যে বহি আছে চকীখন, সেইখনৰ সিটোফালে শুকুৰীয়া এখন আছে। সি বুঢ়াই খুব ভালদৰে জানে। এই সোপাই যে
টানি আছে। এই সোপাৰ মাজত মতলবী মক্কেল বহুত আছে। লেকিন চব বন্ধু। তই ইহঁতৰ এটা এটাক লগ ধৰি পাতা কৰি চা। সিহঁতৰ বৰ বেছি দুটা বা এটাইহে কেতিয়াবা দেখা পাইছে, তাকো বিজুলী মাফিক। লেকিন এইখন চোতালত সদায়ে হাউচফুল মাৰে, আৰু দুনিয়াৰ চব বদমাছ ইয়াত ভদ্ৰ হৈ বহি বস্তু টানি থাকে। কোনোবাই কিবা এটা লটৰ পটৰ কৰিব, 60 বুঢ়াৰ শুকুৰি। তই কি ভাবিছ বোলো ৰাগ? আগতে ট্ৰাক চলাইছিল, দৰমহা গৰ্বৰ কৰাৰ কাৰণে মালিককে কাটি জেল খাই আহিছে। কিশোৰে কথাৰ মাজতে এবাৰ ভুলু বুঢ়াৰ ফালে চাই ললে। চোতালৰ সিটো মূৰে থকা মেজমেল এখন ভাগিল। মানুহকেইটা থিয় হল। বাৰাণ্ডাত থিয় হৈ থকা ল'ৰাটো সিহঁতৰ ওচৰ চাপি গ'ল আৰু হিচাপটো ক'লে। 2-3টা পকেটৰ পৰা ওলাই আহি একমুঠ হোৱা নোটকেইখন ল'ৰাটোৱে হিচাপ কৰি ললে। মানুহকেইটাই গুণগুণাই কথা পাতি অবিনাশহঁতৰ কাষেৰে আগফাললৈ শাৰী পাতিলে। কিন্তু শাৰীটোৰ একেবাৰে শেষৰটোৱে আন্ধাৰত থিয় হৈ থকা অবিনাশ কিশোৰহঁতক মূৰ হলাই ভালকৈ চাই থমকি ৰৈ দিলে আৰু আগে আগে যোৱাটোকো পিঠিত হাত দি ৰবলৈ ক'লে। প্ৰায় একে সময়তে অবিনাশতেও চিনি পালে সিহঁতক। পিণ্টু? নিৰঞ্জন? অবিনাশ আচৰিত হৈছিল। পিণ্টু আৰু নিৰঞ্জন কাষ চাপি আহিল। আমাৰ পিছফালেই ইমান পৰে থিয় হৈ আছ, মাত এষাৰটো দিব পাৰ। পিণ্টুৰ মাতটোত অবিনাশে বুজিলে তাৰ ডিগ্ৰী কিছু ওপৰত। আন্ধাৰত বহি থাকিলে চিনি পায় নেকি মানুহক? যদি চিনি পায় তহঁতিও দেখোন মাতিব পাৰিলিহেঁতেন আমাক। কিশোৰে যুক্তি দিলে। এই চুপ কৰ, বাহিৰত কথা পাতিবি। পোৱালিটোক মাত। কৈ মহেশে পকেটৰ পৰা মানিবেগটো উলিয়ালে। সৰু ল'ৰাটো আহি পইচা লৈ গ'ল। পিছফালৰ চোতালৰ পৰা ওলাই অহাৰ আগতে মহেশে আৰু এবাৰ পাকঘৰটোৰ ফালে চাইছিল। কিছু আগতেই সেইফালৰ পৰা খুটুং খাটাং শব্দবোৰ অহা শেষ হৈছিল। ভুলু বুঢ়া চকীখনত বহিয়েই আছে আৰু চোতালত গুণগুণ কথাৰ মেল কেইখনমান চলিয়েই আছে। সিহঁতে শাৰী পাতি ঘৰটোৰ কাষেৰে বাটটোৰে আগফাললৈ ওলাই আহিল। অটোৰিক্সাখন অবিনাশে চলাই আহিছিল আৰু সি বহা ছিটতে একাষৰীয়া হৈ পিণ্টু বহিছিল। বাকী 3টা পিছফালৰ ছিটত। পিণ্টুৱে চেলবেলাই অহা কথাবোৰৰ পৰা অবিনাশে জানিব পাৰিলে যে ভুলু বুঢ়া জেলত থাকোঁতে তাৰ ঘৈণীয়েক মৰিছিল। ডাঙৰ পুতেকটোৱে গাড়ী চলায় আৰু ঘৰৰ লগত সম্বন্ধ নাই। সৰু ল'ৰাটোৰ ওপৰত আৰু এটা ল'ৰা আছিল, মৰিল কিবা হৈ। সেই একমাত্ৰ জীয়েকজনী মোমায়েকৰ ঘৰত ডাঙৰ হোৱা। এতিয়া বাপেকে জেলৰ পৰা অহাৰ পাছত লৈ আহিল। তই ইমানবোৰ খবৰ কেনেকৈ পাৱ? তই আচলতে CIDতহে চাকৰি কৰিব লাগিছিল, বুজিছ? ভুলু বুঢ়াইতো তোক এইবোৰ কথা কোৱা নাই নিশ্চয়। কোনে ক'লে তোক? অবিনাশে পিণ্টুক ধেমালি কৰিলে। আব্বে, এই পিণ্টুৱে নাজানে কি? একবাৰ যদি পিণ্টুৱে কোনো ঠাইত কাম ৰাখে, সি তাৰ চৰজমিন চব পাতা কৰি লয়। এইবোৰ আড্ডাৰ বিষয়ে মই কিয় নাজানিম ভাই? এইবোৰৰ পৰাইতো মোৰ জন্ম। কি কওঁ মহেশ? প্ৰশ্নটো কৰি পিণ্টুৱে মহেশৰ ফালে চালে। মহেশে লাহে লাহে ক'লে। মই সেইবোৰ একো নাজানো। মই মাত্ৰ 2টা কথা জানো। প্ৰথম কথা হ'ল, তহঁতে কোৱাৰ নিচিনা তাই ধুনীয়া হয় নে নহয় সেইটো চাব লাগে, আৰু তাৰ পাছৰ কথা হ'ল তাইক উঠামেই উঠাম। বস্তু যদি ফাৰ্ষ্ট ক্লাছ হয়, মই তহঁতক কৈ দিলোঁ, এদিন নহয় এদিন মই তাইক উঠামেই উঠাম। তাইৰ ঘৰৰ পৰাই হওক বা ৰাস্তাৰ পৰাই হওক। ভুলু বুঢ়াৰ খুকুৰিতকৈ মোৰ ৰিভলভাৰৰ দম বেছি। তহঁতি মাত্ৰ চাই থাক। কাৰোবাক যদি ভাল লাগে মোৰ লগত থাকিবি, আৰু মই একো নাজানো। ইমান পৰে মনে মনে অহা নিৰঞ্জনে হঠাতে মাত লগালে। ভাই, দুনিয়াত 5 টকীয়া 10 টকীয়াৰ পৰা 100,000 টকীয়া বহুত ছোৱালী আছে। তই সেইবোৰৰ ওচৰলৈ নাযাও কিয়? মহেশ, ভুলু বুঢ়াই মদ বেচিব পাৰে, কিন্তু বেশ্যালয়টো খুলি থোৱা নাই। বৰং কাৰো চকুত পৰিব নোৱাৰাকৈ লুকুৱাই ৰাখিছে তাইক। তই তেনেকুৱা ছোৱালীৰ ওপৰত কিয় চকু দিব লাগে? তোক কোনোদিন মানুহৰ নিচিনা কাম কৰা নেদেখিলোঁ, মানুহৰ নিচিনা কথা কোৱা নুশুনিলোঁ। নিৰঞ্জনৰ কথাত সঁচাসঁচি খঙেই প্ৰকাশ পাইছিল। উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে শ্ৰোতাসকলে ডক্টৰ অনুজ বৰুৱাৰ উপন্যাস মহা অৰণ্যৰ 15 খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে কিশোৰ, ধনজিৎ বড়ো, মহেশ, নৱজিৎ ডেকা, নিৰঞ্জন, যুৱৰাজ কুমাৰ দাস, পিণ্টু, অনিৰ্বাণ পাঠক আৰু অবিনাশৰ চৰিত্ৰত ঋতুপৰ্ণ দাসে। প্ৰযোজনা অৱনী বৰাৰ।